Hello everyone, welcome to our Barsha Bhaskar vlog channel. Iya moi aru iya Bhaskar aru jibantu punarbar agor dore koribole korar chestare ami ulaisu আজি প্ৰথম বাৰৰ বাবে মই উলাইছো একচুয়ালি কামত ন ঘৰত বহি থাকিলে নহব গতিকে নিজৰ কিছুমান কাম কৰিবলগীয়া আছে সেইবোৰ কৰি যাব লাগিব জীৱনত বতাহ ধুমুহা বৰষুণ সব আহিব দুখ কষ্টবোৰ যন্ত্ৰণাবোৰ সহ্য কৰি আগুৱাই যাব পৰাটোহে প্ৰকৃত মানুহ গতিকে আমি যদি এতিয়া বহি থাকো কোনো কাম চাম নকৰাকৈ যেতিয়া অভাৱ হ'ব আমাক কিন্তু কোনেও নুসুধিব যে কি হৈছে তোমালোকৰ মানুহে বদনামহে কৰিব একো কাম নকৰে একো হেৰি নকৰে বহি বহি থাকে পইচা পাতি কোনে দিব সেই কাৰণে আৰু এতিয়া কামত যেহেতু ওলাইছে বৰ্ষা এতিয়া এটো দেখিলে এটো ক'ব যে মানুহে দে বোলে বাচ্চা মৰা বেছি দিন হোৱাই নাই এতিয়া ৰং সং কৰি কামত ওলাইছে গতিকে কোৱা কথা ক'বই মানুহে গতিকে সেইবোৰ কেয়াৰ কৰি লাভ নাই নিজৰ কাম কৰিবই লাগিব আৰু যি হৈ গ'ল আৰু আমাৰ জীৱনত ধুমুহা আৰু এতিয়া আৰু ভালদৰে চলিব লাগিব আৰু আৰু বিশেষ একো নাই আজি আমাৰ নৰ্থ বঙাইগাঁও হাই স্কুলৰ খেলপথাৰত আজি ফুটবল খেলৰ কৰ্মশালা হ'ব এখন প্ৰশিক্ষণ কেন্দ্ৰ একচুয়ালি ফুটবল খেলৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে ওপেনিং হ'ব আজিৰ পৰাই আৰু আমাৰ নবদা ওপেনিং কৰি আছে মানে এইখন ইনষ্টিটিউচন লিড লৈছে মানে খোলাৰ বাবে সো এইখিনি আজি ইনগ্ৰেশন প্ৰগ্ৰামত মোক মাতিছে হোস্টিং কৰিবলৈ সো তালৈকে গৈ আছো এইখন আমাৰ জনতা ক্লাব যত আমি আমাৰ ডান্সৰ স্কুল চলাও আজিও স্কুল আছে যেহেতু আজি ৰবিবাৰ সেই কাৰণে অলপ পিছতে ষ্টুডেন্ট খিনি আহিব ইয়াতে ভাস্কৰ আহি যাব মোক একদম সন্মুখৰ ফিল্ডত ইনগ্ৰেশনৰ কাৰণে নমাই থয় সো বলক আপোনালোকক অকমানকৈ দেখুৱাও আৰু আমি এতিয়া আহি পাইছো যৰ আমি আজি ওপেনিং কৰিম দ্যাট ইজ নান আদাৰ দেন 11 ষ্টাৰ ক্লাব বঙাইগাঁও আৰু এই ক্লাবৰ পৰাই মানে ফুটবল ক্লাবৰ পৰাই এখনি নতুন আমাৰ নৰ্থ বঙাইগাঁও হাই স্কুলৰ ফিল্ডত প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ হ'ব অহাকালিৰ পৰা যেহেতু 11 ষ্টাৰ ক্লাব বঙাইগাঁও এইটো নতুন পদক্ষেপ হাতত লৈছে সো এইটোৰ আমাৰ এই গোটেইখিনি ফুটবল একাডেমি যি আমাৰ ইয়াতে প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে তাৰে মেইন হেড হৈছে আমাৰ নবদাৰ পৰাই জানিম এইখিনি সুযোগ কেনেকৈ আপোনাৰ মানে কেনেকৈ মূৰত খিলাল এইটো বস্তু যে ইয়াতে প্ৰশিক্ষণ কেন্দ্ৰ হ'ব লাগে আৰু আমাৰ যোন কোন মানে ইউথ আছে ইউথক আগবঢ়াই লৈ যাবলৈ মানে মেইনলি হৈছে কথাটো আমি এইখন স্কুলতে পঢ়া বঙাই হাই স্কুল আৰু ইয়াতে সৰুৰ পৰা খেলি আমি ডাঙৰ দীঘল হৈছোঁ চ' বিগত বছৰত দেখা পাই আহিছোঁ তো ইয়াতে যিখিনি খেলৰ যিখিনি আগতে মানদণ্ড আছিলে সেই মানদণ্ডখিনি অতি তললৈ নামি গৈছে তো সেয়ে বহুত দিনৰ পৰা চিন্তা চৰ্চা কৰি আছিলোঁ কেনেকৈ এইখিনি অলপ ৰিভাইভ কৰা যায় তো তাৰে পদক্ষেপত আমি 11 ষ্টাৰ ক্লাবে ইয়াতে এটা প্ৰশিক্ষণ কেন্দ্ৰ আমি ষ্টাৰ্ট কৰিলোঁ আজি ইয়াৰে শুভ আৰম্ভ হ'বলৈ গৈ আছে আৰু এই প্ৰশিক্ষণ কেন্দ্ৰটোত আমি মেইনলি আণ্ডাৰ 15 আৰু আণ্ডাৰ 17 ল'ৰাখিনিক আমি ট্ৰেইন কৰিম আৰু ট্ৰেইন কৰি অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে যি ইউথ লীগ পাতে নেশ্যনেল লেভেলত সেই ইউথ লীগত আমাৰ এই 11 ষ্টাৰ ক্লাবে অংশগ্ৰহণ কৰিব লগতে এই ইয়াতে প্ৰশিক্ষণ কৰা সেই ল'ৰাখিনিও এই খেলখনত খেলৰ কাৰণে সুযোগ পাব কিমান দিনলৈকে ইয়াতে মানে প্ৰশিক্ষণ যেহেতু হ'ব প্ৰশিক্ষণৰ মানে স্পেচিয়েল কোচ হয়তো আছে আপুনি সেইখিনি মেনশ্যন কৰিলে সুবিধা হ'ব আমাৰ বঙাইগাঁওবাসী ৰাইজে হয় আমাৰ টেকনিকেল টিমত ভালেকেইজন কোচ আছে আমাৰ হেড কোচ আকাশ বাসু হয় আৰু টেকনিকেল ডাইৰেক্টৰ শান্তনু বাসু আমাৰ এই ইয়াৰে একাডেমীৰ ইনচাৰ্জ যোন কোচ হয় ইমানুৱেল ইংকি শান্তনু বাসু আৰু আকাশ বাসু ক'লো হেড কোচ আৰু টেকনিকেল তেওঁলোকে AFC B লাইচেঞ্চ আৰু আমাৰ ইমানুৱেল ইংকি তেওঁ AFC C লাইচেঞ্চ আৰু দুগৰাকীতে আমাৰ এছিষ্টেণ্ট কোচ থাকিব এজন হ'ল বীৰেন্দ্ৰ পাঠক ইয়াৰে লোকেল তেওঁ AIFF D লাইচেঞ্চ আৰু এজন পৱন প্ৰসাদ বুলি তেওঁ AIFF D লাইচেঞ্চ এইবাৰ পাছ কৰিছে চ' এইখিনি প্ৰশিক্ষণক লৈ আমি এই কেন্দ্ৰটো আৰম্ভ কৰিছোঁ আৰু চাওঁ আগলৈ কিমান দূৰ আগবাঢ়িব পাৰোঁ ল'ৰাখিনি উৎসাহ উদ্দীপনা থাকিলে আমি নিশ্চয় এই যি প্ৰগ্ৰামটো হাতত লৈছোঁ ইয়াতে আমি ছাকচেছ হ'ম আমি অহাকালিৰ পৰা ইয়াতে আমি প্ৰশিক্ষণ ষ্টাৰ্ট কৰিম আৰু ইয়াতে যদি কোনোবাই যদি প্ৰশিক্ষণ ল'ব বিচাৰে আমাৰ নাম্বাৰটো হৈছে 8822744752 এইটো নাম্বাৰত আপোনাৰ যোগাযোগ কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰি পেলাই আমাৰ ইয়াতে প্ৰশিক্ষণ
প্রশিক্ষণ কেন্দ্র অনুষ্ঠানের ইমিগ্রেশন প্রোগ্রামে আর এখানে আয়োজিত করেছে 11 স্টার ক্লাব বঙ্গাইগাঁও রেসিডেন্সিয়াল ফুটবল একাডেমিতে হয়ে a unit of ESSC বঙ্গাইগাঁও প্রাইভেট লিমিটেড আর সকলকে আর এখানে প্রথমতে আমার মধ্যে উপস্থিত হয়েছে মাননীয় শ্রীযুক্ত মহেশ চৌধুরী বঙ্গাইগাঁও তেওঁ হৈছে বিশিষ্ট ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমী পেঞ্চনাৰ আৰু তেওঁক আমাৰ একাডেমীৰ ফালৰ পৰা এখন ফুলন গামোচাৰে আমি সন্মান জনাবলৈ লৈছোঁ আৰু সকলোৱে হাত চাপৰি বিচাৰিছোঁ তেওঁ হৈছে মাননীয় মহেশ চৌধুৰী ডাঙৰীয়া আৰু এইদৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ মাননীয় শ্ৰীযুক্ত আমাৰ মাজত কিন্তু দল আমাৰ মাজত আজি গামোচাৰে আমাৰ সকলো লোকৰ এখন ফুলাৰ গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে আপোনালোকে হয়তো এই মণিকাঞ্চন দৃশ্য দেখিবলৈ পাইছে তেওঁ দৌৰি আমাৰ খেল পথাৰৰ পৰা আমাৰ ফুটবল টিমৰ কোচ হাউচলৈ আহিছে তেওঁ হৈছে নাম আৰু প্ৰেম নাৰ্জাৰী ডাঙৰীয়া তেওঁ হৈছে এজন নেশ্যনেল ৰেফাৰী চ' ওৱান বিগ ৰাউণ্ড অফ প্লাছ ফৰ প্ৰেম নাৰ্জাৰী ডাঙৰীয়া এণ্ড আমাৰ বঙাইগাঁও ৰেচিডেন্সিয়েল ফুটবল আমাৰ 11 স্টাৰ ক্লাবৰ হেড কোচ মাননীয় শ্ৰীযুক্ত আকাশ দাসু ডাঙৰীয়া বিচাৰিছোঁ তেওঁ হৈছে প্ৰেছ ক্লাবৰ ছেক্ৰেটাৰী লগতে ৰিপৰ্টাৰ অফ DD নিউজ আমাৰ 11 ষ্টাৰ ক্লাব বঙাইগাঁও তৰফৰ পৰা এয়া আমাৰ সকলোৰে বহুত পৰিচিত মাননীয় শ্ৰীযুক্ত মন্দিৰ সূত্ৰধৰ ডাঙৰীয়া তেওঁ হৈছে ৰিপৰ্টাৰ 11 স্টাৰ ক্লাব লগতে আজি আমাৰ সন্তোষৰ পিছতে এটা আয়োজন কৰিছোঁ এখন ধুনীয়া খেলৰ অনুষ্ঠান ফুটবল খেল অনুষ্ঠান গতিকে সকলো অতিথিবৃন্দই এয়া আমাৰ গ্ৰাউণ্ডত থকা সকলো প্লেয়াৰ্ছক অভিনন্দন আৰু উৎসাহ জনাইছে মহেশ চৌধুৰী ডাঙৰীয়া মই বলটো কিক মাৰি আমাৰ এই একাডেমীখন উন্মোচন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এইখিনিতে আমাৰ এডুকেট মহোদয় মই DFR আমাৰ একাডেমীৰ বিষয়ে শুভেচ্ছা বুলি দিবলৈ মই অনুৰোধ জনালোঁ বঙাইগাঁও স্কুলৰ খেলপথাৰত যি একাডেমী ফুটবল মুকলিৰ লগত সংগতি ৰাখি এখন কৃতি ফুটবল খেলৰ আয়োজন কৰিছে মহোদয়সকল আৰু এই পৰিচালনা কমিটিৰ বিষয়সকল ইয়ে এক সাধাৰণ বস্তু নহয় ইয়াত কোনো জাতি নাই ধৰ্ম নাই ভাষা নাই ধনী গৰীব কোনো নাই সকলো সমান বৰ্তমান চৰকাৰে ক্ৰিয়াত বহুত কিন্তু আমাৰ দিনত কোনো নাছিল ময়ো 62 চনৰ পৰা কোকৰাঝাৰ বাৰংকা টিমত আছিলোঁ কোনো নাই এতিয়া মই অকলে আছিলোঁ সেইদিনাহে কিয় মৰিব বিৰাট দেৰি লাগে দুখ লাগে এসময়ত দিনত ব্ৰহ্ম হেৰিত মই আছিলোঁ তাৰপিছত মই কিন্তু এথলেটিকেৰ মেইন হেৰি আৰু এথলেটিকতো মই অসমৰ প্ৰথম খেলুৱৈ উন্নত ব্ৰহ্ম আৰু বিমলা প্ৰসাদ চৌধুৰীয়ে মোক স্কুল গেম খেলিব পঠাই কেৰেলা 98 চনত 1900 যি কি নহওক কিয় এই প্ৰশিক্ষণত যাতে খেলুৱৈসকলে নিজৰ চেষ্টাৰ অসাধ্য একো নাই বুলি কৈ নহয় প্ৰশিক্ষণ দিব পাৰে কিন্তু তেওঁলোকে ভিতৰুৱা দিব নালাগে আৰু প্ৰশিক্ষণৰ কথাখিনি শুনিব লাগে কিবা যদি এৰি হয় তেনেহ'লে ছাৰক কৈ
আৰু এই অসমীয়া আহাৰৰ পেকেটেৰে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। বাই বাই।